এনে কথাটো এনেকুৱা আমাৰ আজি সাধাৰণ সভাত যিমান সংখ্যক প্ৰতিনিধি উপস্থিত আছে আমাৰ সকলো স্তৰৰ কৰ্মচাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে অকল কৰ্মচাৰী ক্ষেত্ৰতে কথাটো নহয় ঢকুৱাখনাৰ আৰ্থ সামাজিক সকলো দিশত আমি চিন্তা চৰ্চা আজি কৰিছোঁ আৰু আজি তাৰিখৰ পৰা ঢকুৱাখনাৰ কৰ্মচাৰী সমাজ ঐক্যবদ্ধ হৈছে পূৰ্বতে কিছু অলপ খেলি মেলি আছিল আজি ঐক্যবদ্ধ হৈছে আজিৰ তাৰিখত আমি কিছুমান সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ যিখিনি আচলতে কৰ্মচাৰী সমাজৰ কাৰণে অলপ দুৰ্ভাগ্যজনক কথা আজি হঠাৎ এটা প্ৰস্তাৱ আহিছে যে আমাৰ যিটো বিদ্যালয়সমূহত যিটো সমাজ বিতৰণক মানে দিয়াৰ ক্ষেত্ৰত দুৰ্নীতি হৈছে বুলি এটা প্ৰস্তাৱ আহিছে মই এজন শিক্ষক হিচাপে অত্যন্ত দুখ পাইছোঁ এই বিষয়ৰ ওপৰত খুব তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব মূল বিষয় কি আপোনালোকে তাৰপিছতে আমাৰ আৰু এটা সমস্যা হৈছে 2005 চনৰ পিছত যিসকল নিযুক্তিপ্ৰাপ্ত যিসকল কৰ্মচাৰী আছিল তেখেতৰ MPSৰ আণ্ডাৰলৈ অনা হ'ল কিন্তু কথাটো এনেকুৱা হৈছে আমাৰ 2013 চনত যিবোৰ বিদ্যালয় প্ৰাধিকৰণ কৰা হৈছিল সেই বিদ্যালয়সমূহৰ শিক্ষকসকলৰ যিটো নিযুক্তি পত্ৰ সেই নিযুক্তি পত্ৰ যিখন তেখেতলোকৰ মেনেজিং কমিটি আছিল মেনেজিং কমিটিৰ জৰিয়তে সেই নিযুক্তি পত্ৰ দিয়া হৈছে আৰু শেষত গভৰ্ণমেণ্টে সেই নিযুক্তি পত্ৰৰ আধাৰতে সেই নিযুক্তি পত্ৰখনৰ জৰিয়তে তেওঁলোকৰ পদসমূহ পূৰণ কৰিছে আমাৰ সেইসকলৰ এপইণ্টমেণ্ট 85 চন 86 চন বা 2005 চনৰ বহু আগত হৈছে তেনেস্থলত এতিয়া তেওঁলোক পটকভাৱে জিপিলৈ আহিব লাগে কিন্তু এইটো আচলতে এই কথাটো আমাৰ যি সিদ্ধান্ত হৈছে এইটো আমি চৰকাৰৰ ওচৰত দাবী জনোৱাৰ সিদ্ধান্ত কৰিছোঁ আৰু আছে আমাৰ আৰু এটা উল্লেখযোগ্য কথা আছে আমাৰ ঢকুৱাখনা মহকুমাটো লখিমপুৰ জিলাৰ অন্তৰ্গত আমি এটা মহকুমা আমাৰ ঢকুৱাখনাৰ পৰা লখিমপুৰলৈ কেইমিনিটমানৰ সময়তে আমি লখিমপুৰলৈ যোৱা এটা পথ আছে যিটো আমাৰ ঢকুৱাখনা গুণাসুতি পথ এই ঢকুৱাখনা গুণাসুতি পথটো নিৰ্মাণৰ ক্ষেত্ৰত বহুবাৰ কৰ্মচাৰী পক্ষৰ পৰা দাবী জনাই অহা হৈছে আমি দাবী জনাইছোঁ কিন্তু কি কাৰণ আমি জনা নাই এই চমু পথটো নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে অৱহেলা কৰিছে আমি আজি তাৰিখত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে ঢকুৱাখনা গুণাসুতি যিটো পথ সেই ঢকুৱাখনা গুণাসুতি পথটো তাৎক্ষণিকভাৱে নিৰ্মাণ কৰিব লাগে তাৰপিছত আৰু আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত দেখা গৈছে বহুত শিক্ষক ইতিমধ্যে তেওঁলোকে বিদ্যালয় প্ৰধান হিচাপে তেওঁলোকে যিটো ইণ্টাৰভিউ দিছে ইণ্টাৰভিউত তেওঁলোকে চিলেকশ্যন পাইছে কিন্তু দেখা গৈছে চিলেকশ্যন পোৱা টিচাৰ থকা বিদ্যালয় এখনতো অন্য এখন বিদ্যালয়ৰ চিলেকশ্যন পোৱা টিচাৰ এজনক আনি সেই বিদ্যালয়খনত বিদ্যালয় প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে এইটো আমি বিৰোধিতা কৰিছোঁ আৰু এইটো তাৎক্ষণিকভাৱে বন্ধ কৰিবৰ কাৰণে আমাৰ আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু এটা প্ৰস্তাৱ লোৱা হৈছে বিশেষকৈ আমাৰ ঢকুৱাখনা মহকুমাত আপোনালোকে নিশ্চয় দেখিব যিমানবোৰ আমাৰ কাৰ্যালয় আছে যিমানবোৰ অফিচ আদালত আজি আছে তাত কোনো পাৰ্কিঙৰ ব্যৱস্থা নাই এই পাৰ্কিঙৰ ব্যৱস্থা নোহোৱাৰ কাৰণে যান জঁটৰ সৃষ্টি হৈছে যি কাৰণে দুৰ্ঘটনা সংঘটিত হৈছে ঢকুৱাখনাত আমি এটা কথা আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ ঢকুৱাখনাত যিমানবোৰ চৰকাৰী কাৰ্যালয় আছে মানে তাত পৰ্যাপ্ত পৰিমাণৰ পাৰ্কিঙৰ ব্যৱস্থা কৰা হয় আৰু দ্বিতীয় কথা হৈছে আমি বিশ্বস্ত সূত্ৰে এটা তথ্য পাইছোঁ সেই তথ্যটো হৈছে ঢকুৱাখনা আৰক্ষী থানাত যিমান পৰ্যাপ্ত পৰিমাণৰ যিটো নিৰাপত্তাৰক্ষীৰ অভাৱ ঘটিছে বুলি আমি মানে বিশ্বস্ত সূত্ৰে গম পাইছোঁ গতিকে আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ঢকুৱাখনা আৰক্ষী থানাত পৰ্যাপ্ত পৰিমাণৰ যিটো মানে নিৰাপত্তাৰক্ষী তাতে নিয়োগ কৰিব লাগে তাৰোপৰিও ঢকুৱাখনাৰ সৰ্বস্তৰৰ বিশেষকৈ আপুনি চাওক আমাৰ চাৰিকোৱা নদীখন হ'ল ঢকুৱাখনাৰ প্ৰাণকেন্দ্ৰ চাৰিকোৱা নদীখনে যি এটা তাণ্ডৱৰ সৃষ্টি কৰিছে গৰাখহনীয়া যিটো সৃষ্টি কৰিছে ঢকুৱাখনাৰ আটাইতকৈ ঐতিহাসিক মানে যিখন আমাৰ ঢকুৱাখনা মহাবিদ্যালয়ৰ কাৰণে ভাবুকি আহিছে অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে ভাবুকি আহিছে গতিকে এই যিটো গৰাখহনীয়া বিজ্ঞানসন্মতভাৱে গৰাখহনীয়াৰ কাৰণে কাম কৰা আমি দেখিছোঁ কিন্তু বিজ্ঞানসন্মতভাৱে গৰাখহনীয়া ৰোধ কৰাৰ আমি দাবী জনাইছোঁ আচলতে আৰু প্ৰস্তাৱ গ্ৰহণ হ'ব আৰু তাৰ লগতে ইতিমধ্যে আমাৰ প্ৰতিনিধি সভা হৈ আছে প্ৰতিনিধি সভাত আৰু 2 বছৰৰ কাৰণে এখন নতুন কমিটি গঠন কৰাৰ বিষয়ে চিন্তা চৰ্চা চলিছে এই মুহূৰ্তত মই পোৱা খবৰ মতে যে পূৰ্বৰ সভাপতি আৰু সম্পাদক সভাপতি আমাৰ জীৱন গগৈ আছিলে সম্পাদক মই নিজে আছিলোঁ অতুল চুতীয়া হিচাপে আমি আমাৰ দুজনক পুনৰবাৰ আকৌ অনাগত 2 বছৰৰ কাৰ্যকালৰ কাৰণে তেখেত প্ৰতিনিধি সভা সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰিছে কিন্তু ৰাইজৰ যিটো দাবী আমিতো মানিবই লাগিব তাৰ পৰৱৰ্তী সময়ত সম্পূৰ্ণ কমিটিখন গঠনৰ প্ৰস্তুতি চলি আছে ধন্যবাদ